এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ ভৰালিটোলাত আৰু ভৰালিটোলাত দেখা গৈছে প্ৰয়াত বিষ্ণুৰাম মেধিৰ প্ৰতি যিটো মূৰ্তি আৰু কেইদিনমান পিছত ইয়াক উন্মোচন কৰা হ'ব। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে। মোৰ লগত হাজোবাসী আছে, তেওঁলোকৰ মুখৰ পৰা মই পোনপ্ৰথমে জানিব বিচাৰিছোঁ কি ক'ব এই মুহূৰ্তত। এই মুহূৰ্তত আমি এতিয়া অপেক্ষাৰত, মানে বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তিটো আমি বৰ্তমানৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ কৰিছোঁ। গতিকে তেখেত অহালৈকে আমি ৰৈ থাকিম। আৰু এনেকুৱা এটা কথা, আজি বিষ্ণুৰাম মেধিৰ মৃত্যুৰ আজি প্ৰায় 45 বছৰ হয়। এই 45 বছৰে হাজোত এতিয়ালৈকে কোনো ঠাইতে মূৰ্তি এটা নাই। গতিকে এই কথাটো ৰাইজে মৰ্মে মৰ্মে অনুভৱ কৰি আছিল। আৰু 2 নম্বৰতে হাজো ৰাইজে ইমান দিনে আশা কৰি আছিল, মানে প্ৰশাসনে কিবা এটা কৰিব বুলি পেলাই। এই আশা এতিয়া আমি মানে চিন্তা কৰিলোঁ যে আমি যদি প্ৰশাসনক আমি প্ৰেছাৰ দিয়াৰ আগতে আমি যদি ৰাইজে আমি কিবা এটা কৰি দেখুৱাওঁ, তেতিয়াহে প্ৰশাসনে গুৰুত্ব দিব। সেইকাৰণে আমি ৰাইজৰ সহযোগত এই প্ৰতিমূৰ্তিটো আমি প্ৰতিষ্ঠা কৰিব বিচাৰিম। দান বৰঙণিৰ দ্বাৰা দান বৰঙণি আপোনাৰ এনেকুৱা হৈছে, হাজো ৰাইজেই নহয়, অকল হাজো অঞ্চলৰ ৰাইজ নহয়, হাজোৰ অঞ্চলৰ পৰা গৈ বাহিৰত যিবিলাক প্ৰতিষ্ঠা হৈছে, গুৱাহাটী বা ভাৰতৰ বিভিন্ন ঠাইত যিবিলাক প্ৰতিষ্ঠা হৈছে, তেওঁলোকে আমাক দান বৰঙণি দি পেলাই সহায় কৰিছে, আজিও দি আছে। আচৰিত, আমি এনেকুৱা সঁহাৰি পাম বুলি আমি আশা কৰা নাছিলোঁ। কাৰণ বিষ্ণুৰাম মেধিৰ প্ৰতি যে মানুহৰ ইমান এটা অন্তৰত এটা স্পৃহা এটা আছে বিষ্ণুৰাম মেধিৰ প্ৰতি, সেই কথাটো আমি অনুভৱ কৰা নাছিলোঁ। কিন্তু আজি এই যিটো আমি কাম কৰিলোঁ, এই কামটোত এনেধৰণে সঁহাৰি পাম বুলি আমি ভবাই নাছিলোঁ কথাটোত। হয়, ধন্যবাদ। মোৰ লগত SC মৰ্চাৰ উপসভাপতিগৰাকী আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ, ক'ৰবাত চৰকাৰে তেখেতক অৱহেলিত কৰিছে নেকি? আজি 45 বছৰৰ মূৰত ৰাইজে দান বৰঙণিৰে তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলগীয়া হৈছে। আচলতে বিষ্ণুৰাম মেধি আছিলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আৰু সমগ্ৰ ভাৰতবৰ্ষক নেতৃত্ব দিছিলে। আৰু অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আৰু প্ৰথম ৰাজ্যপাল। আৰু তেখেত আছিল এটা জাতীয়তাবাদী কংগ্ৰেছ নেতা, জাতিক ভালপোৱা এজন মুখ্যমন্ত্ৰী আছিলে। তেখেতে জাতিৰ কথা আগত দি মুখ্যমন্ত্ৰী সিদ্ধান্ত হিচাপে লৈছিলে। আৰু আমি আশা কৰিছিলোঁ যে হয়তো সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ, যিহেতু তেখেতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিলে, গতিকে সেই সময়ৰ চৰকাৰে হয়তো এই ব্যৱস্থা ল'ব পাৰিলেহেঁতেন। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে বিশেষভাৱে এই মূৰ্তি নিৰ্মাণৰ যেতিয়া অৱগত কৰা হৈছিলে, তেখেতে এই প্ৰতিমূৰ্তিৰ যি নিৰ্মাণৰ যি দীপক দাস, আপোনাক ধন্যবাদ জনাইছোঁ, ভাল পাইছে।